আজি আপোনালোকৰ মাজত উপস্থিত হ'বলৈ পাই নথৈ আনন্দিত হৈছোঁ। কাৰণ যি ৰাতি বিহু চাবলৈ আমাৰ অত্যন্ত হেঁপাহ, যি গছতলৰ বিহুৰ কথা আমি বখানি শেষ কৰিব নোৱাৰোঁ, যি ধৰ্ম হুঁচৰিৰ আধ্যাত্মিকতাৰ কথা আমি ভিন্নজনৰ আগত চৰ্চা কৰি গৌৰৱ অনুভৱ কৰোঁ, আৰু যিসকল আমাৰ অগ্ৰজ অনুজ বন্ধু সমন্বিতে সকলোৱে ভালকৈ খেলি আছে, সেইসকলৰ আনন্দৰ কথা য'ত আমি বিলাই শেষ কৰিব নোৱাৰোঁ, এনেহেন এক চহকী অসমৰ ভূমিপুত্ৰ জনগোষ্ঠী মৰাণ জনগোষ্ঠীৰ এই ৰাতি বিহুৱে যি অনন্য মাত্ৰা সমগ্ৰ অসমীয়া জাতিক প্ৰদান কৰিছে, আপোনালোকৰ শলাগ লৈছোঁ। আপোনালোকৰ যি প্ৰচেষ্টা, এইখিনিক আমি ভিন্ন সময়ত কাষৰ পৰা যিহেতু প্ৰত্যক্ষ কৰিছোঁ, গতিকে ৰাতি বিহুৰ থলীত আজি যিসকল লোক উপস্থিত হৈছে, যদি কোনোবা অতিথিও আহিছে, তেওঁলোকে যে এক অনন্য সোৱাদ লৈ যাব তাত কোনো সন্দেহ নাই। আমি সিদিনা মঙলদৈত গৈছোঁ, বোধহয় এই কথাখিনি ইজনে সিজনে বাগৰি আজি সামাজিক মাধ্যমৰ যুগ, ফেচবুক, হোৱাটছএপ, ইনষ্টাগ্ৰামৰ যুগ, ইউটিউবৰ যুগ, গতিকে এনে সময়ত কথাখিনি হয়তো বিয়পি পৰিছে, কিন্তু য'তেই যেতিয়াই সুবিধা পাইছে মৰাণ জনগোষ্ঠীৰ ৰাতি বিহুৰ কথা, ধৰ্ম হুঁচৰিৰ কথা, গছতলৰ বিহুৰ কথা, কলাপুৰী নাচনীৰ কথা আমি কিন্তু বখানি কৈ আহিছোঁ আৰু ক'বলৈ পাই গৌৰৱ অনুভৱ কৰোঁ। কাৰণ যদি এই বিহু অতি নিৰ্ভেজাল ৰূপত কোনোবাই সামৰি ৰাখিবলৈ সক্ষম হৈছে আৰু ইয়াৰ প্ৰসাৰ আৰু প্ৰসাৰ দিনক দিনে বৃদ্ধি কৰাত কোনোবা দায়বদ্ধ ৰূপে আগবাঢ়িছে, সেয়া কিন্তু মৰাণ জনগোষ্ঠীৰ ছাত্ৰ সমাজেই হওক, ইয়াৰ অগ্ৰজসকলেই হওক, সামাজিক সংগঠনসমূহেই হওক, সকলোৱে এক অনন্য মাত্ৰা কিন্তু প্ৰদান কৰিছে নিজৰ ভূমিকাৰ জৰিয়তে। এই কথাখিনি এইকাৰণে ইমান স্পষ্টকৈ ক'বলৈ আমি সক্ষম, কাৰণ আজি বিহু বিহু বুলি ক'লে আমি যিখন গাঁৱৰ পৰা আহিছোঁ, আমি যিবোৰ ঠাইৰ পৰা আহিছোঁ, আমি তাত সৰুতে হুঁচৰি দেখোঁ। সেই হুঁচৰি গৰখীয়া ল'ৰাসকল যায়, হুঁচৰি মাৰে, মূৰৰ তুলি ছিঙি আশীৰ্বাদ দিয়ে, গৃহস্থ কুশলে থাক বুলি কয়। কিন্তু এতিয়া গাঁৱত সেই পৰিৱেশটো ক্ৰমাৎ নোহোৱা। বিহু অকণমান চহৰমুখী হৈছে, অকণমান নহয় বাৰুকৈ চহৰমুখী হৈছে, মহানগৰমুখী হৈছে। এতিয়াতো মহানগৰমুখী হৈছে। এতিয়া আপুনি প্ৰথম কেইদিনত বিহু আপুনি গাঁৱে ভূঞে নাপায়, জজফিল্ডত পাব, লতাশিলত পাব, আপুনি গুৱাহাটীত পাব, আনহে নালাগে আমাৰ চেনেলৰ ষ্টুডিঅ'ত পাব, বাকৰিত পাব। কিন্তু বিহু গাঁৱৰ সেই চোতালৰ পৰা নোহোৱা হৈছে। গৃহস্থই যে কাৰোবাৰ পৰা আশীৰ্বাদ ল'ব, সেৱা যে ধৰিব, মান যে ধৰিব, সেই পৰিৱেশটো এতিয়া ক্ৰমাৎ নোহোৱা হৈছে। কিন্তু ইয়াৰ বিপৰীতে আমাৰ ভূমিপুত্ৰ এই অসমীয়া জাতিৰ অন্যতম এক শক্তিশালী অংগ মৰাণ জনগোষ্ঠীয়ে দিনক দিনে ৰাতি বিহুৰ শ্ৰীবৃদ্ধি কিদৰে কৰিব পাৰি, গছতলৰ বিহুৰ শ্ৰীবৃদ্ধি কিদৰে কৰিব পাৰি, ইয়াৰ অধিক প্ৰসাৰ আৰু প্ৰসাৰ কিদৰে কৰিব পাৰি, মৰাণ জনগোষ্ঠীৰ যুৱ প্ৰজন্মক কিন্তু মই সাধুবাদ দিছোঁ। এইকাৰণে সাধুবাদ দিছোঁ যে পুনতে কেৱল বেতনিত দেখিবলৈ পোৱা গৈছিল এই পৰিৱেশ, এতিয়া বেতনিৰ পাছত ঠায়ে ঠায়ে ইয়াৰ প্ৰসাৰ ঘটিছে। এতিয়া মৰাণ জনগোষ্ঠীৰ অধ্যুষিত এনে এটা অঞ্চল নাই য'ত ৰাতি বিহু নহয়। পুনতে নহৈছিল যদিও, ক'ৰবাত স্থবিৰ হৈ পৰিছিল যদিও, ক'ৰবাত আমি এলাহ কৰিছিলোঁ যদিও, এতিয়া কিন্তু মৰাণ জনগোষ্ঠীৰ লোকসকলে নিজৰ যি স্বকীয়তা, নিজৰ যি সাংস্কৃতিক পৰিক্ৰমা আৰু এই যি সাংস্কৃতিক ধ্বজা, এইডাল কিদৰে বহন কৰি আগবাঢ়িব পাৰি, সেইখিনি কিন্তু প্ৰচেষ্টা অতি তেওঁলোকে বলিষ্ঠভাৱে লৈছে। যাৰ পৰিপ্ৰেক্ষিতত 2012 চনৰ পৰা বোধ কৰোঁ ইয়াত ৰাতি বিহু আপোনালোকে উদযাপন কৰি আছে কাকপথাৰত। কাকপথাৰৰ ৰাতি বিহু বুলি ক'লে মানুহ উৎসৱ, কাকপথাৰৰ ৰাতি বিহু বুলি ক'লে বিভিন্ন ঠাইৰ পৰা মানুহ আহিব খোজে। আপোনালোকৰ লগত সেইকাৰণে সংযুক্ত হ'বলৈ ভাল পাওঁ, এইকাৰণে ভাল পাওঁ আপোনালোকৰ শ্ৰদ্ধা আছে, নিজৰ সংস্কৃতিৰ প্ৰতি শ্ৰদ্ধা আছে, নিজৰ সংস্কৃতিৰ প্ৰতি ভক্তি আছে, আৰু আপোনালোকে ইয়াৰ প্ৰচাৰ প্ৰসাৰৰ ক্ষেত্ৰত কোনো যে ত্ৰুটি কৰা নাই, সেইকাৰণে আপোনালোকৰ লগত সংযুক্ত হ'বলৈ ভাল পাওঁ। মই কেইবাবাৰো আহিছোঁ, কিন্তু এইবাৰ কাকপথাৰ বুলি ক'লে মই যদি পৰিসংখ্যাৰ ফালৰ পৰা কম ৪ৰ্থ বাৰলৈ ইয়ালৈ আহিছোঁ। কেতিয়াবা অনুষ্ঠান কৰিছোঁ, ঘণ্টাজোৰা গৈছে ইতিমধ্যে, কেতিয়াবা বা বাতৰি, কেতিয়াবা আতিথ্য লৈছোঁ,
কেতিয়াবা দুই এষাৰ কথা কৈছো, আজিও তদ্ৰূপ আপোনালোকৰ মাজত উপস্থিত হৈছো। এটা কথা ক'ব পাৰো যে 2 বছৰমান পূৰ্বে মই ভাতৃ মৃদুল দহোটীয়া তেওঁলোক গৈছিল, তেতিয়া মই তেওঁলোকক কৈছিলো যে ৰাতি বিহু এইদৰে পাতি থাকিলে নহ'ব। ৰাতি বিহু অকল মৰাণ জনগোষ্ঠীৰ মাজত থাকিব বা চুবুৰীয়া বাকী আমাৰ আন জনগোষ্ঠীৰ মানুহখিনি আহিব, চাব, উপভোগ কৰিব, ইয়াৰ গুণ বখানিব, ইয়াতে সীমাবদ্ধ থাকিলে নহ'ব। অসমলৈ এই সময়ত বিভিন্ন ঠাইৰ পৰা টুৰিষ্ট আহে, পৰ্যটক আহে, এই পৰ্যটকসকলক ৰাতি বিহু দেখুৱাব লাগে। তেতিয়া মই কৈছিলো, আৰু সেইকাৰণে মৃদুলহঁতক মই কৈছিলো